অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ বৰপেটা বজাৰত ৰঙালাওৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1400 টকা অধিকতম মূল্য 1500 টকা বিলাহী 5500 টকা 5700 টকা তিয়হ 2200 টকা 2500 টকা কেঁচা জলকীয়া 7500 টকা 8000 টকা কাৰ্বি আংলং বজাৰত বেঙেনাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4000 টকা অধিকতম মূল্য 4500 টকা ভেন্দি 3000 টকা 3500 টকা বন্ধাকবি 2000 টকা 2500 টকা আদা 12000 টকা 14000 টকা শিৱসাগৰ বজাৰত পটলৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 3000 টকা অধিকতম মূল্য 3300 টকা ভেন্দি 3500 টকা 3800 টকা স্কোৱাছ 2500 টকা 2800 টকা গাজৰ 5000 টকা 5600 টকা গোৱালপাৰা বজাৰত লেচেৰাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4000 টকা অধিকতম মূল্য 4200 টকা পটল 2500 টকা 2800 টকা পিয়াজ 3200 টকা 3500 টকা কেঁচা জলকীয়া 8000 টকা 8500 টকা কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰ অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থাকিব ঠায়ে ঠায়ে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বতাহ প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ বেগেৰে বলিব আপেক্ষিক আৰ্দ্ৰতা 80% ভিতৰত থাকিব यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है FCIL के गोरखपुर सिंदरी तलचर और रामागुंडम संयंत्र HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया क्योंकि इससे होगा किसानों का फायदा ही फायदा अनाज का उत्पादन 10% तक बढ़ेगा बढ़ेगी 10 से 15% नाइट्रोजन क्षमता অসমত বহুতো নতুন নতুন কৃষি প্ৰযুক্তিৰ সমাহাৰ ঘটিবলৈ ধৰাটো অতি সুফলক্ষণ পথাৰ শস্যৰ ক্ষেত্ৰত যিদৰে বহলভাৱে যান্ত্ৰিকীকৰণ ঘটিছে উদ্যান শস্যটো একেদৰে সংযোজন ঘটিছে নতুন নতুন শস্যৰ এটা সময়ত অসমত উৎপাদন নহয় বুলি ভবা কেতবোৰ ফল যেনে ষ্ট্ৰবেৰী ড্ৰেগন ফ্ৰুইট আম মালটা আদিৰ উপৰিও এভাকাডো ৰামফুটান আপেল আদিৰ খেতি কৰিবলৈও আগবাঢ়ি আহিছে বহুসংখ্যক খেতিয়ক উচ্চ মূল্যমান বিশিষ্ট শস্যৰ খেতিৰ জৰিয়তে কৃষকসকল লাভান্বিত হৈ তেওঁলোকে উপলব্ধি কৰিছে যে তেওঁলোকক এতিয়া লাগে কৃষি প্ৰযুক্তি অৱশ্যে কৃষকসকলক কৃষি ক্ষেত্ৰলৈ আগ্ৰহান্বিত কৰাৰ লক্ষ্যৰে ৰাজ্যিক কৃষি বিভাগ আৰু উদ্যান শস্য সঞ্চালকালয় অসমে আগবঢ়াই আহিছে কিছু চৰকাৰী সা-সুবিধা ৰাজ্যখনৰ যথেষ্ট সংখ্যক খেতিয়কে এনেবোৰ আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে যদিও এতিয়াও সজাগতাৰ বহু প্ৰয়োজন আমাৰ ৰাজ্যখনৰ মাত্ৰ 14% কৃষিভূমিত আছে জলসিঞ্চনৰ সুবিধা জলসিঞ্চনৰ অসুবিধাৰ বাবে খেতিয়কসকলে বৰষুণ নিৰ্ভৰশীলভাৱে কেৱল শালি ধানৰ খেতি কৰা দেখা যায় বিটিআৰৰ জিলাকেইখনৰ কৃষকসকলৰো এক প্ৰধান সমস্যা হৈছে পথাৰত পানীৰ অভাৱ চিৰাং জিলাৰ বেংটল কৃষি উন্নয়ন চক্ৰৰ কৃষকসকলৰো অন্যতম সমস্যা হৈছে জলসিঞ্চনৰ অভাৱ শেহতীয়াভাৱে ৰাজ্যখনৰ কৃষকসকল সৌৰশক্তি চালিত জলসিঞ্চনৰ বাবে বেছি আগ্ৰহী হৈ উঠিছে ৰাজ্যিক কৃষি বিভাগেও 85% ৰাজসাহায্য যোগে পথাৰত পানী যোগান ধৰিবলৈ সোলাৰ পাম্পৰ যোগান ধৰি আহিছে এনে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ কৃষকসকলে স্থানীয় কৃষি উন্নয়ন বিষয়াগৰাকীৰ লগত যোগাযোগ ৰক্ষা কৰা আৱশ্যক পিছে প্ৰগতিশীল খেতিয়কসকলক বেছিকৈ প্ৰয়োজন প্ৰযুক্তিৰহে সেই সম্পৰ্কে স্থানীয় কৃষি উন্নয়ন বিষয়া শ্ৰীৰাজ গোস্বামীয়ে এনেদৰে কয় বেংটল সাৰ্কুলত মই এতিয়া দেখিবলৈ পাইছো যে প্ৰায়ভাগ খেতিয়ক যেহেতু উদ্যান শস্যৰ প্ৰতি তেওঁলোকে ৰাপ দেখায় তো আমি উদ্যান শস্যৰ যেটো খেতি আছে আমাৰ চিৰাং ডিস্ট্ৰিক্টত আমি হেতুৱে তাতে আগবঢ়াবলৈ আমি চেষ্টা কৰি আছো বৰ্তমান কিন্তু তাৰ উপৰিও যিখিনি আমাৰ প্ৰধান খেতি আছে যেনেকৈ ধান হওক বা সৰিয়হ হওক সেইখিনি খেতিও আমাৰ বহুত বহলভাৱে ইয়াতে কৰা হয় নহয় আপুনি এটা বৰ সুন্দৰ কথা এটা ক'লে যে কৃষকসকলে বেছি উদ্যান শস্যৰ প্ৰতি আকৰ্ষিত হৈছে হয় মানে কিহৰ কাৰণে
প্ৰথম কথাটো হ'ল যে উদ্যান শস্যত তেওঁলোকে লাভটো বেছিকৈ পায় হয় তো যিহেতু আৰ্থিকভাৱে তেওঁলোকে উদ্যান শস্য কৰিলে অধিক সোনকালে স্বাৱলম্বী হ'ব পাৰে সেইকাৰণে তেওঁলোকৰ উদ্যান শস্য কৰাৰ প্ৰতি তেওঁলোকে বহুত সোনকালে আকৰ্ষিত হয় তাৰমানে স্থানীয় কৃষি বিষয়া হিচাপে আপুনি ক'ব খোজে নেকি যে লাইভলিহুডৰ কাৰণে যে পথাৰ শস্যতকৈ উদ্যান শস্যটো বেছি অৰিহণা যোগায় নহয় জানো হয় একফালৰ পৰা চাব গ'লে ধান খেতি লাগিবই হয় কিন্তু তথাপিতো যেটো ইনকাম জেনাৰেশ্যনৰ কাৰণে উদ্যান শস্যটো বেছি ভাল বুলি ক'ব খুজিছে হয় আৰ্থিক ফালৰ পৰা চাবলৈ গ'লে আমি উদ্যান শস্যৰ পৰা এজন খেতিয়কে বেছিকৈ লাভ পাব পাৰে এতিয়া বেংক তলত যদি আহোঁ আপোনাৰ কৃষি চক্ৰত বা চিৰাঙত কোনকেইটা উদ্যান শস্যৰ বেছি গুৰুত্ব আছে ইয়াতে প্ৰথমতে ক'বলৈ গ'লে আমাৰ যিটো কাজি নেমু যিটো আমাৰ অসমৰ এতিয়া জাতীয় ফল হিচাপে ঘোষণা কৰা হৈছে তো কাজি নেমুটো বহুত ইয়াতে কৰা যায় তাৰ উপৰি ড্ৰেগন ফ্ৰুট আৰু তাৰ উপৰিও আপোনালোকৰ ৱাটাৰমেলন যিটো আমাৰ তৰমুজ বুলি কোৱা হয় তৰমুজ তাৰ লগতে লিচু বা বিভিন্ন প্ৰজাতিৰ আজিকালি আমো আপুনি ক'ব খুজিছে বিভিন্ন ধৰণৰ হৰ্টিকালচাৰ ক্ৰপ হয় ইয়াৰে চিৰাং ডিষ্ট্ৰিক্টৰ খেতিয়কবোৰে তেওঁলোকে জ্ঞানটো বেছিকৈ বিচাৰে একজেক্টলি তাৰমানে আপুনি ক'ব খুজিছে যে তেওঁলোকক টেকনলজি লাগে টেকনলজি যিটো আমাৰ যিটো বৈজ্ঞানিক জ্ঞান যিটো আছে যিটো বৈজ্ঞানিক ৰূপে খেতি কৰাৰ যিবোৰ পদ্ধতি তেওঁলোকে সেইটো জানিবলৈ বেছি ইচ্ছুক হয় আৰু যিটো আমাৰ ডিপাৰ্টমেণ্টৰো এটা কৰ্তব্য যে আমি মানুহক কেনেকৈ ধৰণে নতুন নতুন জ্ঞানবিলাক দিব পাৰোঁ কি ধৰণে আপুনি জ্ঞানটো আগবঢ়াই নিয়ে এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বিভিন্ন ট্ৰেইনিং সময়ে সময়ে কৰি থকা হয় তাৰ লগতে যিবোৰ আমাৰ FPC আমাৰ এতিয়া বৰ্তমান গঠন হৈছে FPCৰ আণ্ডাৰত বহুত খেতিয়ক খেতিয়ক আহি যায় তো সেই FPCখিনিৰ লগত লাগি পেলাই আমি সময়ে সময়ে আমি তেওঁলোকক ট্ৰেইনিং দিওঁ আৰু তেওঁলোকৰ যিহেতু টেকনলজিকেল নতুন যিখিনি টেকনলজি থাকে সেইখিনি তেওঁলোকে কেনেকৈ অৱলম্বন নিজৰ খেতিপথাৰত তেওঁলোকে কেনেকৈ ব্যৱহাৰ কৰিব পাৰে তাৰ ওপৰতো আমি তেওঁলোকৰ লগত আমি সহায় কৰোঁ মানে এটা মডেল আপুনি লৈছে FPC মডেল হয় যে FPCক দিয়াৰ লগে লগে এটা আমি অন্ততঃ 500,000 মানুহক ৰিচ ঠিক হৈ যায় নহয় জানো আৰু তেওঁলোকৰ যদি কিবা সুবিধা থাকে কোনোবা মানুহক ধৰক PM কিষাণ পোৱা নাই ফচল বীমাৰ লগত লিংক আপ কৰিবলগীয়া হ'ব পাৰে নতুবা KCCৰ কাৰণে তেওঁলোকে বিচাৰিব পাৰে নতুবা ধৰণৰ আপুনি যিটো কথা কৈছে যে নতুন এটা খেতি আহিছে মই কেনেকৈ কৰিম বা কি কৰিম এনেকুৱা ধৰণৰ তেতিয়া আপুনি মানে তেওঁলোকৰ লগত কেভিকেৰ লগত যোগাযোগ কৰা দিয়ে নে মানে কি কৰে আমাৰ দুফালৰ পৰাই কৰা হয় আমি কেভিকেৰ লগতো তেওঁলোকক সংলগ্ন কৰাই দিওঁ তাৰপিছত যিখিনি আমাৰ বিভিন্ন অভিজ্ঞ খেতিয়ক আছে আমি তেওঁলোকৰ লগতো যিখিনি নতুন খেতিয়ক আগবাঢ়ি আহিবলৈ বিচাৰিছে তেওঁলোকক সেইটোও চিনাকি কৰাই দিওঁ তাৰ উপৰিও আমি যদি দৰকাৰ মানে দেখোঁ তেতিয়াহ'লে আমি নিজে গৈও তাত তেওঁলোকক ট্ৰেইনিং তাৰমানে আপুনি এইটো ক'ব কৈছে যিটো মানে ফাৰ্মাৰ্ছ টু ফাৰ্মাৰ্ছ এক্সটেনশ্যন হয় যে অভিজ্ঞ খেতিয়কৰ পৰা এজন নতুন খেতিয়কে বেছি ভালকৈ শিকিব পাৰে হয় মই এটা সৰু উদাহৰণ আপোনাক সুধিছোঁ মই এজন যদি খেতিয়ক হিচাপে সোধোঁ যে মই এটা ছ'লাৰ পাম্প ল'ব লাগে আমি দেখিছোঁ ওচৰতে ছ'লাৰ পাম্পটো আছে মোৰ পানীৰ অসুবিধা খেতিয়ক এজনে কি কৰিব লাগিব আপোনাৰ ওচৰত বা কি ধৰণে যাব লাগিব ইয়াতে বিশেষ কৰিবলগীয়া একো নাই তেওঁলোকে খেতিয়কজনে আহি পেলাই আমাৰ ডিপাৰ্টমেণ্টত এখন এপ্লিকেশ্যন ফৰ্মত তেওঁৰ নথি পত্ৰখিনি গাঁঠি পেলাই আমাৰ তাতে ছাবমিট কৰি দিলে হ'ল সেই যিখিনি আমাৰ এপ্লিকেশ্যন জমা হয় সেইখিনি আমি DC অফিচৰ পৰা এপ্ৰুভেল লৈ পেলাই তেওঁলোকক গোটেইখিনিকে আমি বস্তুটো যোগান ধৰি দিওঁ এইটো প্ৰায় সকলো বস্তুৰ কাৰণে এই প্ৰচেছটোৱে আমি ফ'ল' কৰোঁ কিন্তু ছ'লাৰ এটা ল'ব লাগিলে ছ'লাৰটোতো বহুত কষ্টলি হয় হয় কিন্তু খেতিয়কে এইটো কিবা ছাবচিডি বা কিবা তেনেকুৱা পাব নেকি এয়া বিভিন্ন স্কিমৰ অন্তৰ্গত কৰি পেলাই তেওঁলোকক বিভিন্ন বস্তুৰ কাৰণে আমাৰ খেতিয়কক ছাবচিডিত দিয়া হয় কিছুমান স্কিমৰ আণ্ডাৰত বহুত বস্তু ফ্ৰীও দিয়া হয় যেনেকৈ আমাৰ HMNEH বুলি এটা স্কিম আছে যিটোৰ অন্তৰ্গত আমি মালচিং প্লাষ্টিক শ্বেড নেট যিটো গ্ৰীণ শ্বেড নেট থাকে আৰু আমাৰ পলি হাউচ বনাবৰ কাৰণে যিটো UV প্ৰটেক্টেড প্লাষ্টিক থাকে এই সকলোখিনি বস্তু তেওঁলোকক বিনামূলীয়াভাৱে দিয়া হয় বিভিন্ন আৰু অন্য স্কিম যেনেকৈ RIDF বা RKV এইবোৰ স্কিমৰ আণ্ডাৰত ছ'লাৰ পাম্প বা অন্যান্য পানী সিঁচা যন্ত্ৰ যিখিনি থাকিলে এইবোৰ বস্তু তেওঁলোকক এটা ছাবচিডি ৰেটত তেওঁলোকক যোগান ধৰা হয় গতিকে কিছুমান ধৰক ৰেহাই মূল্যত আছে কিছুমান বিনামূলীয়াকৈ আপোনালোকে দিব পাৰে আৰু বিশেষকৈ আপুনি অনুভৱ কৰিছে যে খেতিয়কসকলক আটাইতকৈ বেছি দৰকাৰী বস্তু হৈছে কাৰিকৰী জ্ঞান হয় এতিয়া ধানৰ বীজৰ সময় গতিকে নতুন কিছুমান জাত আপোনালোকে ইণ্ট্ৰডাকশ্যন যদি কৰিবলগীয়া হয় গতিকে সেইধৰণে প্ৰগতিশীল খেতিয়কৰ জৰিয়তে এইটো কাম কৰে নহয় জানো নিশ্চয় কাৰণ খেতিয়ক এজনে মই ডিপাৰ্টমেণ্টৰ পৰা এজন বিষয়া হৈ পেলাই এজন খেতিয়কৰ লগত যেতিয়া কথা পাতোঁ তেওঁ মোৰ কথাত বিশ্বাস কৰাতকৈ তেওঁ নিজ চকুৰে যেতিয়া অন্য এজন খেতিয়কক খেতি কৰা দেখিব তেতিয়া তেওঁ নিজৰ চকুৰে যিটো দেখা পায় সেইটোত তেওঁ বেছিকৈ বিশ্বাস কৰে মোৰ কথাৰ ওপৰতকৈ আমাৰ ৰাজ্যখনত বিভিন্ন ধৰণৰ ফল মূল হৈ যদিও ব্যৱসায়িকভাৱে ডালিমৰ খেতি কৰা দেখা নাযায়
মাটি আৰু জলবায়ুৰ দিশ বিবেচনা কৰিলে অসমতো ডালিমৰ খেতি নোহোৱাৰ কোনো কাৰণ নাই। ডালিমৰ কেইটামান জাত হৈছে ফাদকী, কাণ্ডাৰী, কাবুল, মুস্কাটি ৰেড, গণেশ, মৃদুলা, জ্যোতি ইত্যাদি। গুটিৰ পৰা হোৱা ডালিমৰ পুলিৰ পৰিৱৰ্তে সদায় গ্ৰাফটিং বা এয়াৰ লেয়াৰিং পদ্ধতিৰে হোৱা পুলিহে ৰুব লাগে। এবাৰ ৰোৱাৰ পিছত ফল ধৰালৈকে ৩-৪ বছৰ পৰ্যন্ত লাগে যদিও উপযুক্ত পৰিচালনাৰ জৰিয়তে ২ বছৰৰ ভিতৰতে ডালিমৰ ফল পাব পাৰি। একোজোপা গছত বেছিকৈ ডালিম পাবলৈ হলে সঠিক পৰিমাণৰ সাৰ প্ৰয়োগেৰে ভূমিৰ উৰ্বৰতা ৰক্ষা আৰু উপযুক্তভাৱে প্ৰুনিং কৰা আৱশ্যক। ডালিম গছে পোনপটীয়াকৈ বেছি ৰ'দ বা ঠাণ্ডা পাব নালাগে। ঠাণ্ডাৰ দিনত কুঁৱলীৰ পৰা ৰক্ষা কৰিব লাগে। ৰ'দ, ঠাণ্ডা, কুঁৱলী আদিৰ পৰা ৰক্ষা কৰিবলৈ প্ৰয়োজন সাপেক্ষে মেছনেটৰ ব্যৱস্থা কৰিব লাগে। জলসিঞ্চনৰ বাবে টোপাল জলসিঞ্চন পদ্ধতি অতি উপকাৰী। ডালিমৰ খেতি কৰা মাটিত কেতিয়াও পানী জমা হ'ব নালাগে। ডালিমৰ খেতিৰ বাবে ৰোপণ সামগ্ৰী সদায় পুৰঠ আৰু স্বাস্থ্যসন্মত হ'ব লাগে। ডালিম খেতিৰ এটা প্ৰধান সমস্যা হৈছে ফুল সৰা। পুৰঠ ডালিমৰ গছত ৩ প্ৰকাৰৰ ফুল থাকে: পুংপুষ্প, স্ত্ৰীপুষ্প আৰু উভয়লিংগ। ইয়াৰ ভিতৰত কেৱল স্ত্ৰীপুষ্পৰ পৰাহে ডালিম উৎপন্ন হয়। অৱশ্যে বহু খেতিয়কে হাতেৰে পুংপুষ্প আৰু স্ত্ৰীপুষ্পৰ মাজত পৰাগ সংযোগ ঘটায় ডালিমৰ উৎপাদন বৃদ্ধিত অৰিহণা যোগাই আহিছে। আন এটা মন কৰিবলগীয়া কথা হৈছে পুৰঠ ডালৰ পৰাহে ডালিম উৎপন্ন হয়। নতুন ডালৰ ফুলবোৰ সাধাৰণতে সৰি যায়। ডালিমৰ খেতিত লোৱা ব্যৱস্থা সম্পৰ্কে চিৰাং জিলাৰ বাঘু গাঁৱৰ নিকটৱৰ্তী আকবৰ আলীয়ে এনেদৰে আমাক জানিবলৈ দিয়ে। অসম হৈছে উদ্যান শস্যত চহকী এখন ৰাজ্য। আমাৰ এই ৰাজ্যখনত বিভিন্ন ধৰণৰ ফল মূল খেতি আমি দেখা পাওঁ। তাৰ ভিতৰত নতুনকৈ হোৱা খেতি আমাৰ বিভিন্ন ধৰণৰ খেতি আছে। ড্ৰেগন ফ্ৰুটছৰ খেতি বিস্তৃতভাৱে হৈছে, লিচুৰ খেতি আছে, আম, কঁঠাল, জামু বা আপোনাৰ আনাৰস, কল, বিভিন্ন ধৰণৰ ফল মূলেৰে অসম এখন চহকী ৰাজ্য। কিন্তু অসমত নতুনকৈ ইন্ট্ৰডাকশ্যন কৰা হৈছে অন্য এটা খেতি, সেইটো হৈছে ডালিমৰ খেতি। এই ডালিমৰ খেতি ব্যৱসায়িক ভিত্তিত কৰা আমি দেখা নাপাওঁ যদিও আমি দেখা পাইছোঁ চিৰাং জিলাৰ বেংতলৰ এই পশ্চিম দেউলগুৰি গাঁৱত এইগৰাকী কৃষক আকবৰ আলীৰ ঘৰত ডালিমৰ প্ৰায় ৪০ জোপা ডালিম খেতি তেওঁ আৰম্ভ কৰিছে। আপুনি ডালিম আপোনাৰ কিমান আছে? এইটো মোটামুটি ৪৫ জোপামান লগাইছোঁ এতিয়া। হয়, কিমান বছৰ হ'ল লগাব? এইটো ১.৫ বছৰ পাৰ হ'ল। মোটামুটি মই এইবাৰ হাৰ্ভেষ্ট কৰি পেলাই কিছু বিক্ৰী কৰিছোঁ আৰু এতিয়া মানে গছত লাগি আছে। মোটামুটি এইটো ভেৰাইটি হ'ল চোলাপুৰী লাল আৰু ছুপাৰ ভগৱা, মানে দুটা ভেৰাইটি আছে ইয়াতে। হয়, আমি দেখা পাইছোঁ আপোনাৰ ডালিমবিলাক ধুনীয়া হৈছে। হয়, বহুত ডাঙৰ ডাঙৰ হৈছে। এইবিলাক এতিয়াও চপাব হোৱা নাই আৰু কেইদিনমান লাগিব? এইটো লাগিব ছাৰ। এইটো গতিকে আমি দেখিছোঁ এই ডালিমবিলাক ধুনীয়া ডালিম হৈছে আপোনাৰ, বহুত ডাঙৰ ডাঙৰ হৈছে আৰু ইয়াতকৈ ডাঙৰ হয়। এইবিলাক বিক্ৰী কৰিছোঁ অলৰেডি। আপুনি ইতিমধ্যে ডালিম বিক্ৰী কৰিছে? হয়, বিক্ৰী কৰিছোঁ। কেনেকুৱা দাম পায় কেজি? এইটো আমি ২২০ টকা, ১৫০ টকা, মানে ঘৰতে আপুনি ১৫০ টকা ২০০ টকা পাইছে? হয়, ঘৰৰ পৰা ১৫০-২০০ টকাত ডালিম লৈ গৈছে। গতিকে ডালিমৰ খেতিটো আপুনি কেনেকৈ আৰম্ভ কৰিলে? পুলি ক'ৰ পৰা আনিলে? এইটো মহাৰাষ্ট্ৰৰ পৰা আনিছোঁ আমি। মহাৰাষ্ট্ৰৰ পৰা আনিছোঁ। আনি পেলাই ফাৰ্ষ্ট আমি পুলি বিক্ৰী কৰিলোঁ। তাৰপিছত মোৰ যিমানখিনি জাগা আছে ইয়াতে মোটামুটি ৪৫ জোপামান মই মানে ড্ৰাগনৰ মাজে মাজে লগাই দিলোঁ ইয়াতে। মানে কিহৰ কাৰণে মাজে মাজে? মানে হালকা এটা ছায়া থাকিলে ডালিমৰ কাৰণে বেছি ভাল। অকণমান ছাঁ লাগে। আৰু নহ'লে যদি আমি গ্ৰীণ হাউচ কৰি ওপৰত অলপ হালকা ওপৰ মাথাখিনি যদি আমি আটকাই দিব পাৰোঁ ডালিমৰ, তেতিয়া মানে প্ৰপাৰ ৰ'দটো যাতে নপৰে, তেনেকুৱা পৰিৱেশত ৰাখিব পাৰিলে আমি ডালিমটো বেছি ভাল পাওঁ। নতুবা বেছি বৰষুণ পৰিলেও অলপ ডালিমৰ কাৰণে বেয়া হয়। নতুবা আপোনাৰ ধৰক বেছি যদি কুঁৱলী পৰে, হয়, কুঁৱলী পৰিলেও বেয়া হয়, নহয় জানো? হয়। গতিকে ডালিমৰ খেতিটো আপোনাৰ কাৰণে নতুন খেতি এটা? নতুন খেতি মোৰ কাৰণে। ডালিমৰ পুলি লগোৱাৰ পিছত কিমান দিন পিছত আপুনি ডালিম চপাব পাৰিছে? ডালিমৰ খেতি একচুৱেলি এইবিলাক মানে লেয়াৰিং কৰি পেলাই পুলি বনোৱা হয়। এইবিলাক মোটামুটি ৬ মাহৰ পিছলৈ আপোনাৰ লগোৱাৰ ৬ মাহৰ পিছৰ পৰাই আপোনাৰ ফলটো লাগি যায়। কিন্তু গাছটো অলপ ডাঙৰ হোৱাৰ পিছতহে আমি ফলটো ল'লে বেছি ভাল হয়। মানে প্ৰথম ফলখিনি আপুনি প্ৰথম ফলখিনি ল'ব নালাগে। মানে কি কৰে, ছিঙি পেলাই দিওঁ আৰু লগতে ইয়াত ৱাটাৰ চাকাৰ কিছুমান
ডানি আহে সেইবিলাকো আমি কাটি দিওঁ ৱাটাৰ চাকাৰ মানে কোনটো কথা কৈছে ৱাটাৰ চাকাৰ মানে তলৰ পৰা যিমান দীঘল হৈ ওপৰ ফালে কিছুমান যে চিধা ওলাই যায় মানে ৰাখিব নালাগে ডালিম নালাগে সেইবিলাক কাটি পেলাব লাগে আৰু বাকী এই যে কোমল ডালবিলাক এইবিলাক আহিছে এইবিলাক এই কোমল বিলাকত লাগিব নে ডালিম এইবিলাক লাগিব কিন্তু মাথাবিলাক আমি ছিঙি দিওঁ মানে পুনিং কৰি দিব লাগে প্ৰুনিং কৰিব লাগে হয় মানে হাতেৰে ছিঙি দিয়ে নে কাচি কাটাৰ আছে কাটা দি পেলাই কাটি দিওঁ তাৰমানে এই কোমল বিলাকত আপোনাৰ এইটো নালাগে এতিয়া যে কাটি দিলে কাটি দিলে যিটো আহিব ডাল এইটোত লাগিব হয় আৰু আহাৰটো বেছি খাই দিয়ে সিহঁতে যেতিয়া আমি ফলটো ডাঙৰ নহয় সেইকাৰণে যদি আমি পুনিং কৰি অলপ ধুনীয়া কৰি ৰাখোঁ তেতিয়া ফলবিলাকো ডাঙৰ হ'ব তাৰমানে বিজ্ঞানসন্মতভাৱে ক'ব খুজিছে আপুনি ছফ্ট উড যিটো হয় এই ছফ্ট উডত ডালিম নালাগে কিন্তু হাৰ্ড উড যিটো আহিব সেইটো লাগিব ছিঙি দিলে যিটো ডালিম আহিছে ইয়াতে ডালিম লাগিব হয় চিৰাং জিলাৰ আকবৰ আলী নামৰ এইগৰাকী খেতিয়কৰ খেতিৰ এক লক্ষণীয় ব্যৱস্থা হৈছে প্ৰয়োজন সাপেক্ষে কোনোবাই অনুৰোধ কৰিলে তেখেতে নিজে ফলৰ বাগান স্থাপন কৰি চোৱা চিতাৰ দায়িত্ব গ্ৰহণ কৰে এখেতৰ আছে এখন নতুনকৈ স্থাপন কৰা পুলি বাগিচা য'ত আছে লাখ লাখ ড্ৰেগন ফ্ৰুইটৰ কাটিং এই প্ৰগতিশীল খেতিয়কজনৰ লগত যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 700-239-0530 ইতিমধ্যে বহুকেইখন বাগান স্থাপন কৰি এটা নতুন ধাৰাৰ সূচনা কৰা আকবৰ আলী আহমেদ হ'ল সকলোৰে বাবে অনুকৰণীয় ডালিমৰ খেতিৰ দৰে আমাৰ ৰাজ্যখনৰ খেতিয়কসকলৰ বাবে অতি লাভজনক খেতি হৈছে ড্ৰেগন ফ্ৰুইট চুবুৰীয়া একোজন প্ৰগতিশীল খেতিয়কৰ খোজত খোজ মিলাই একোচাম নতুন কৃষকো ওলাই আহিছে লাভজনক উচ্চ মূল্যমান শস্যৰ খেতি কৰিবলৈ পূৰ্বতে ধান খেতিত ব্যস্ত হৈ থকা হাছানুদ জামালহঁতৰ দৰে খেতিয়কসকলে বুজি পাইছে লাভজনক উদ্যান শস্যৰ কথা কেৱল খেতি বাতিতে ব্যস্ত হৈ নথকা এইগৰাকী খেতিয়কে উপলব্ধি কৰে যে যিবোৰ শস্যৰ খেতি এবাৰ ৰোপণ কৰাৰ পিছত বছৰ বছৰ ধৰি ফল পাই থাকিব পাৰি তেনেবোৰ শস্য বাছি ল'ব পাৰিলে বেছি ভাল 12 বিঘা মাটিত কৰা তামোল আৰু ড্ৰেগন ফ্ৰুইটৰ খেতিকে আয়ৰ মূল উৎস হিচাপে গণ্য কৰি এনেবোৰ শস্যৰ লগত আন শস্যৰ সংমিশ্ৰণ ঘটাই কৰা কৃষি আৰু ড্ৰেগন ফ্ৰুইটৰ লাভালাভৰ দিশ সম্পৰ্কে হাছানুদ জামালে এনেদৰে জানিবলৈ দিয়ে আচ্ছা আপুনি কেতিয়াৰ পৰা খেতি কৰি আছে মই মোটামুটি 2021 পৰা ড্ৰাগন খেতি মানে আজি 3 বছৰৰ পৰা আপুনি হয় আজি 3 বছৰ ৰানিং হল হয় মই মোটামুটি 7 বিঘা মান কৰিছো কি ড্ৰাগন ফ্ৰুইট আৰু কি খেতি আছে আৰু লগতে তামোল কৰিছো মোটামুটি 12 বিঘা মান হ'ব 12 বিঘা তামোল হয় আৰু লগতে ধানৰ খেতি কৰো ধান খেতিও আছে আচ্ছা এতিয়া আপুনি ধান খেতি তামোল খেতি আৰু ড্ৰাগন ফ্ৰুইটৰ খেতি এই তিনিটাৰ ভিতৰত বেছি লাভ কোনটো পৰা হয় বেছি লাভ মানে চাবলৈ গ'লে আমি ড্ৰাগন ফ্ৰুইটতে বেছি মানে প্ৰফিট পাই আছো ধৰক 7 বিঘা খেতিৰ পৰা মোটামুটি বছৰত আমি 8 পৰা 10 লাখ টকা ইনকাম কৰিবলৈ পাই আছো গতিকে আপুনি 3 বছৰ আগতে লগাইছিলে হয় 3 বছৰ গতিকে এতিয়া আপুনি মোটামুটি 1 লাখ টকাকে আপোনাৰ এবছৰত আপোনাৰ নেট ইনকামটো থাকি যায় বাকি ধৰক মানে লেবাৰৰ কষ্টখিনি বাদ দি পেলাই বাকি ধৰক কিছু অলপ মেডিচিন দিব লাগে যেটো ফাংগাসাইড বুলি এটা মানে ইয়াৰ বেমাৰ আছে সেইখিনি মানে টোটালি খৰচা বাদ দি পেলাই মোটামুটি 8 পৰা 10 লাখ টকা আমি ইনকাম কৰিবলৈ সক্ষম হয় আমাৰ মানে এবিঘা মাটিত 1 লাখ 1.5 লাখ টকা আপুনি পায় 1 লাখৰ পৰা আৰামছে আহি যায় আপুনি কেইটা জাত কৰিছে মই মোটামুটি 3টা জাত কৰিছো কি কৰিছে এটো পিং কৰিছো তাৰপিছত হোৱাইট এটা আছে আৰু ৰ'জ পিং এটা আছে তিনটা জাতিৰে কৰিছো মই তিনটাৰ একে সমান উৎপাদন হয়নে তিনটা একে সমান নহয় অকল মানে যেটো হোৱাইট আছে হোৱাইটটো অলপ কম হয় আৰু বাকি ৰ'জ পিং আৰু পিং এই দুটাত অলপ বেছি হয় মানে হোৱাইটটো দামো কম নেকি অলপ দামো কম এটো মানে মাৰ্কেটত ললে মানে মানুহ বেছি মানে চাহিদা নকৰে এটো মানে এটো এই পিংটো আৰু ৰ'জ পিংটো এটো বেছি চাহিদা হয় এতিয়া আপুনি 21 চনৰ 3 বছৰ আগতে 21 চনত আপুনি আৰম্ভ কৰিলে হয় তাৰ আগতে কি খেতি কৰিছিল তাৰ আগতে ধানৰ খেতি কৰিছো আৰু মানে আমি বেলেগ কামত এংগেজ হৈ আছিলো ৰাজ্যিক কৃষি বিভাগে আৰু বিটিআৰ চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে ৰূপায়ণ কৰি আহিছে বহুকেইখন অভিলাষী আঁচনি ইয়াৰ ভিতৰত আছে কেইবাখনো ফ্লেগশ্বিপ আঁচনি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ জৰিয়তে পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ বছৰি 3টা কিস্তিত 6,000 টকাৰ হস্তান্তৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগৰ ফলত হ'ব পৰা ক্ষয় ক্ষতিৰ বাবে শস্য বীমা আঁচনি
পানী যোগানৰ বাবে সোলাৰ পাম্পৰ সুবিধা, কৃষক উৎপাদক সংস্থাৰ জৰিয়তে একত্ৰিতভাৱে খেতি কৰা বজাৰৰ অসুবিধা দূৰীকৰণ আদিবোৰ বিষয়ে চিৰাং জিলাৰ জিলা কৃষি বিষয়া কমল জ্যোতি দাসে এনেদৰে কয়। আপোনাৰ জিলাত কিমান কৃষকে এতিয়ালৈ PM কিষাণ যোৱা 16 16 ইনষ্টলমেণ্ট যেতিয়া আমাক দিলে তেতিয়া আমাৰ 32,800 আমাৰ দিছিলে। এতিয়া 17 ইনষ্টলমেণ্ট যেতিয়া দিব 20 তাৰিখে অহা 20 তাৰিখলৈ দিব। চ' সেইটোৰ কাৰণে আমাৰ 31,990 নাম্বাৰ্ছ তাৰমানে 31,990 জন কৃষকৰ আমাৰ লিষ্ট আমি এপ্ৰুভ কৰি দিলোঁ। অলৰেডি সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰ্টেলত সেইটো আপলোড হৈছে। 31,990 জনে আমাৰ এইটো অনুদান পাব। তো আৰু PMFBY ফচল বীমাৰ ক্ষেত্ৰত আমি আৰু এটা ক'ব বিচাৰিম। ফচল বীমাৰ ক্ষেত্ৰত আমাৰ টাৰ্গেট এইবাৰ খালি মানে খাৰিফৰ কাৰণে টাৰ্গেট ৰাখিছিলে 1,000 এনৰলমেণ্ট। 1,000 এনৰলমেণ্টৰ ক্ষেত্ৰত আমি দুটা খেতি আমাৰ বাকী আছে। এটা হৈছে আমাৰ খালি আৰু দুই নম্বৰটো হৈছে আমাৰ ব্লেক গ্ৰাম মাটিমাহৰ খেতি। গতিকে আমাৰ খালিৰ কাৰণে 31 জুলাই আমাৰ লাষ্ট ডেট কাট অফ ডেট আছে। আমাৰ এতিয়ালৈকে উই হেভ এচিভড 15% আমাৰ 1,500 এনৰলমেণ্ট আমাৰ হৈছে। গতিকে আপ টু 31 জুলাই উই আৰ ভেৰি হোপফুল টু এচিভ এটলিষ্ট 80% অফ द टोटल टारगेट। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा PM किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2,000 रुपए की 3 समान किस्तों के माध्यम से कुल 6,000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक PM किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6,000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, eKYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई-मित्र बेहतर कल का एक नया आगाज है। किसान ई-मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। PM किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है,
जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।